নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আমি আলোচনা কৰি আছিলো 2024 এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন জিওগ্ৰাফি যি নগাঁও ডিস্ট্ৰিক্টত যি প্ৰি ফাইনেল এক্সাম হৈ গল জিওগ্ৰাফিৰ প্ৰশ্ন কাকতখন আলোচনা কৰি আছিলো অলৰেডি মই পাৰ্ট 1 ভিডিঅ বনাইছো আৰু পাৰ্ট 1 ভিডিঅত আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 ভিতৰত যিমানবোৰ প্ৰশ্ন উত্তৰ আছিল সকলোবোৰ উত্তৰসমূহ অতি সহজতে বুজাবলৈ চেষ্টা কৰিছিলো ওকে যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅটো চাব পাৰা আৰু এই ভিডিঅটো আপলোড দিয়াৰ পিছতে তোমালোকে যদি বিচৰা যে গোটে প্ৰশ্ন কাকতখনৰ উত্তৰসমূহ পিডিএফ ৰূপে ডাউনলোড কৰিব বিচাৰা তেনেহলে পিডিএফ ৰূপে ডাউনলোড কৰিব পাৰিবা ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে তেনেহলে মোৰ তলত ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে তোমালোকে ইনষ্টাগ্ৰামত মোক মেছেজ দিব পাৰা ওকে তো আমি যিমানবোৰ কোৱেশ্চন আনসাৰ ৰৈ গল সেই সকলোবোৰ আজি আলোচনা কৰিম পাৰ্ট 1 ভিডিঅত অলৰেডি আমি কোৱেশ্চন নম্বৰ সি যোনটো আছে 4 নম্বৰ সি ইয়ালৈ আলোচনা কৰিছিলো আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ অলৰেডি আলোচনা কৰিছো আজি আমি কোৱেশ্চন নম্বৰ ডি টো আছে এই ডিৰ পৰা আৰম্ভ কৰিম ডি নম্বৰ কোৱেশ্চনটো সো আমাক কি কৈছে অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা চমুটকা লিখা হয় অসমৰ চাহ উদ্যোগৰ বিষয়ে আমাৰ লিখিব আছে একেবাৰে সহজ তোমালোকে চাই লোৱা উত্তৰটো চাহ প্ৰধানত কৃষিজাত দ্ৰব্য যদিও ইয়াৰ ব্যৱহাৰ আৰু ৰপ্তানিযোগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নিৰ্দিষ্ট কিছুমান ঔদ্যোগিক কাৰ্য পালন কৰিব লগা হয় সাধাৰণতে এই ঔদ্যোগিক পৰ্যায়টো অতিক্ৰম কৰাৰ উদ্দেশ্যে অসমৰ প্ৰায়বোৰ বৃহৎ চাহ বাগিচাতে একোখন কাৰখানা আছে হয় যেহেতু অনলি চাহ খেতি কৰিলে নহব হয় না হেতু কি কৰিব লাগিব চাহখিনি আমি ৰপ্তানি কৰিব লাগিব আৰু ৰপ্তানি কৰাৰ উদ্দেশ্যে এই উদ্যোগবোৰ পৰ্যায় অতিক্ৰমৰ কৰা উদ্দেশ্যে অসমৰ প্ৰায়বোৰ যিমানবোৰ বৃহৎ চাহ বাগিচা আছে সকলোতে কি আছে একোখনকৈ কাৰখানা আছে যেটো সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা যায় যেটোক আমি ইন্ডাস্ট্ৰি বা কাৰখানা নকয় আমি কলঘৰ বুলি কওঁ হয়নে আমি সৰুৰ পৰা শুনি আহিছো যে কলঘৰ বুলি কয় চাহ যোনটো কাৰখানা আছে এটো কলঘৰ বুলি কোৱা হয় ওকে তাৰ পিছত চোৱা অসমৰ বিভিন্ন বাগিচাত প্ৰায় 600টা কলঘৰ আছে তোমালোকে এই নাম্বাৰটো মনত ৰাখিবা অসমৰ বিভিন্ন বাগিচাত প্ৰায় কেইটা 600টা কলঘৰ আছে তাৰ পিছত চোৱা 2002 চনৰ পৰা 2003 বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলোবোৰ শ্ৰমিকৰ সংখ্যা আছিল 6,02,531 জন হয় 2002 ৰ পৰা 2003 চনৰ যি পৰিসংখ্যা অনুসৰি সকলোবোৰ শ্ৰমিকৰ সংখ্যা কিমান আছিল 6,02,513 জন অৰ্থাৎ ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ 6.32% এই শিল্পত নিযুক্ত হৈ আছে হয় অৰ্থাৎ যদি আমি চাবলৈ যাও যি ৰাজ্যৰ অসম ৰাজ্যৰ কৰ্মৰত যিমান জনশক্তি আছে তাৰ 6.32% এই শিল্পত নিযুক্ত হৈ আছে মানে এই চাহ কল কাৰখানাত নিযুক্ত হৈ আছে তাৰ পিছত চোৱা এই চাহ উদ্যোগৰ লগত আনুষাংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হল চাহ বাকচ নিৰ্মাণ হয় আৰু এই চাহ উদ্যোগৰ লগতে আৰু এটা উদ্যোগ গঢ়লৈ উঠিছে হেতু হল চাহৰ যি বাকচ আছে এই বাকচ নিৰ্মাণ অতি মিহি প্লাইবোৰ্ডেৰে ঘনক আকৃতিত প্ৰস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ বাবে উদ্দেশ্যে ব্যৱহাৰ কৰা হয় আৰু এই বাকচবোৰ চাহপাত যিবোৰ পঠুৱাব লাগে বেলেগ ঠাইলৈ তাৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা হয় সাধাৰণতে চাহ উৎপাদন প্ৰধান কেন্দ্ৰসমূহত এনে উদ্যোগ দেখা যায় আৰু এই এনে উদ্যোগবোৰ ক'ত দেখা যায় যি চাহ উৎপাদন প্ৰধান কেন্দ্ৰসমূহ আছে তাতে দেখা যায় ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু 3 নম্বৰ কাৰণে জাস্ট ইমানখিনি লিখিলে হ'ব যদি 5 নম্বৰ কাৰণে আহে তেনেহলে তোমালোকে অসমৰ চাহ খেতিৰ বিষয় অকমান লিখিব লাগিব তাৰপিছত তোমালোকে চাহ উদ্যোগৰ বিষয় লিখি দিলে হৈ যাব বুজি পাইছা আমি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা ই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতৰ বস্তিবাসী সমস্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ বহু বছৰ আগত আহি গৈছে ভাৰতত যি বস্তিবাসী আছে যেনে আমাৰ ধাৰাবি হ'ব পাৰে মুম্বাই যি বস্তি অঞ্চলটো আছে না বিখ্যাত বস্তি অঞ্চল বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে হয় ধাৰাবিটো হয়নে আমি সকলোৱে গম পাওঁ তো আমাক খুদিছে যে ভাৰতৰ বস্তিবাসীৰ সমস্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা কিনো সমস্যাই দেখা দিয়ে উত্তৰটো চোৱা ঘাইকৈ গ্ৰাম্য অঞ্চলৰ পৰা চহৰমুখী হোৱা কিছুমান অধ্যক্ষ শ্ৰমিক প্ৰবজকে নিম্নমানৰ আয়ৰ বাবে উপযুক্ত ঘৰ এটা বসবাসৰ বাবে যোগাৰ কৰাত ব্যৰ্থ হয় যিসকল গ্ৰাম্য অঞ্চল গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যায় যিবোৰ শ্ৰমিক আছে তেওঁলোকৰ কি তেওঁলোকে ইনকাম অতিকৈ কম আৰু তেওঁলোকে এটা ঘৰটো কিনিব নোৱাৰে তো তাৰ কাৰণে তেওঁলোকে কি কৰে এই যি বস্তি অঞ্চলবোৰ আছে তাতে তেওঁলোকে জীৱন নিৰ্বাহ কৰে
ইয়াৰ ফলত এনে বহুতো লোকে অতি কম ঠাইত গাতে গা লগা জৰজীৰ্ণ জুপুৰি গেলাপচা আৱৰ্জনা আৰু নলা নৰ্দমাহীন গেৰেকনি অথবা ধোঁৱা ছাই ধূলি আদিৰে সৈতে বস্তি এলেকা এটাত নিকিন জীৱন যাপন কৰে আৰু তাৰ ফলতে কি কৰে এই যিমান শ্ৰমিকসকল আছে তেওঁলোকে এই এনেকুৱা জুপুৰি জৰাজীৰ্ণ জুপুৰি গেলাপচা আৱৰ্জনা আৰু নলা নৰ্দমা এনেকুৱা ঠাইত তেওঁলোকে কি কৰে জীৱন নিৰ্বাহ কৰে এই বস্তিসমূহত আৰ্থিকভাৱে দুৰৱস্থা সম্পন্ন শ্ৰেণীটোৱে থিতাপি লয় আৰু এই বস্তি অঞ্চলবোৰত কোনবোৰ মানুহে থিতাপি লয় যিসকল মানুহ আৰ্থিকভাৱে দুৰৱস্থা হয় বুজি পাইছা এই অঞ্চলসমূহৰ ৰ'দ বতাহ নুসুমোৱা বা কোনো ক্ষেত্ৰত ৰ'দ বতাহে আক্ৰান্ত আৰু খোৱা পানী পোহৰ শৌচাগাৰ প্ৰভৃতিৰ ন্যূনতম সা সুবিধাৰ অভাৱ ঘটা থোহামৰা জুপুৰি সমাৱেশ আৰু এই যি তোমালোকৰ এই বস্তি অঞ্চলবোৰ আছে এই বস্তি অঞ্চলবোৰ কেনেকুৱা সমস্যাবোৰ আহে যেনে ৰ'দ বতাহ নুসুমোৱা হয় সোমাব নোৱাৰে তাৰ পিছত খোৱা পানীৰ সমস্যা পোহৰৰ সমস্যা শৌচাগাৰ প্ৰভৃতি আদি বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে এনে বস্তি এলেকাৰ মাজত সচৰাচৰ গাড়ী মটৰ চলাচল যোগ্য বাটপথ নাথাকে হয় একেবাৰে সৰু ৰাস্তা থাকে মানুহ এজন মানুহ গ'লে আন এজন মানুহ আহিব নোৱাৰে তো গাড়ী মটৰ সোমাবলৈ বহুত কষ্ট হয় হয়নে গাড়ী মটৰ সোমোৱা ব্যৱস্থাই নাথাকে সেয়েহে চিকিৎসা অগ্নি নিৰ্বাপক সেৱাৰ পৰাও এনেবোৰ এলেকা বহু সময়ত বঞ্চিত হ'ব লগা হয় আৰু তাৰ কাৰণে যি চিকিৎসা ব্যৱস্থাবোৰ আছে যেনে এম্বুলেন্সবোৰ সোমাব নোৱাৰে হয় অগ্নি যদি ক'ৰবাত জুই লাগে তেনেহ'লে অগ্নি নিৰ্বাপক যি সেৱা আছে সেই সেৱাও গৈ নাপায় তো তাৰ কাৰণে এইবোৰ অঞ্চল কি হয় বহু বেছিকৈ ভয়াৱহ হয় ওকে তো বহু সময়ত বঞ্চিত হ'ব লগা হয় এইবোৰ সুবিধাৰ পৰা ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা তাৰ পিছত চোৱা এনেবোৰ বস্তি এলেকাৰ বেছিভাগ লোকে অধিক কষ্টসাধ্য আৰু বিপদ সংকুল কৰ্ম উপাৰ্জনক্ষম অসংগ গতিত খণ্ডত কাম কাজ কৰি জীৱন নিৰ্বাহ কৰে আৰু এনে বস্তি এলেকাৰ বেছিভাগ লোকে কি হয় অতি কষ্টকৰ কামবোৰ কৰে হয় আৰু বিপদ সংকুল যিমানবোৰ কাম আছে সেইবোৰ কৰা দেখা যায় সেয়েহে এই এলেকাত বসবাস কৰা লোকসকল পুষ্টিহীন আৰু ৰোগপ্ৰবণ এনে এক পৰিৱেশত জন্ম আৰু লালন পালন ঘটা শিশু শ্ৰেণীটোৰ পক্ষেন্যতম পৰ্যায় বিদ্যা শিক্ষা আহৰণো সহজ নহয় ইফালে চৰম দৰিদ্ৰতাৰ হেঁচাৰ আদৰ্শভ্ৰষ্ট হৈ পৰা এনে এক পৰিৱেশত চুৰি ডকাইতি মাৰপিট নিচাশক্তি অথবা আন যিকোনো ধৰণৰ অবৈধ আৰু অসামাজিক কাম কাজে দৈনন্দিন ঘটনাত পৰিণত হয় আৰু যিহেতু বিভিন্ন ধৰণৰ সমস্যা হয় তেওঁলোকৰ পইচা ইমান নাথাকে তো তাৰ কাৰণে তাৰ জীৱন নিৰ্বাহটো আছে যি প্ৰক্ৰিয়াটো আছে এইটো বহুত কি হয় কষ্টকৰ হয় আৰু শিক্ষা ব্যৱস্থা ইমান নাথাকে হয় না তাৰ কাৰণে কি চুৰি ডকাইতি মাৰপিট নিচাশক্তি এইবোৰ কি হয় বেছিকৈ হোৱা দেখা যায় ওকে নেক্সট কুৱেশ্যনটো চোৱা যি নম্বৰ কুৱেশ্যনটো আমাক কৈছিল যে প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ মাজত পাৰ্থক্য লিখা হয় প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত আমাক পাৰ্থক্য লিখিব দিছে উত্তৰটো চোৱা প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজত পাৰ্থক্যসমূহ হ'ল আমি গোটেইবোৰৰ দুইটাৰে পাৰ্থক্যবোৰ আলোচনা কৰিম চোৱা ক নম্বৰ প্ৰথম পাৰ্থক্যটো চোৱা মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয় মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰকৃতিৰ পৰা হয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰিব হয় যেনে মাছ ধৰিব বা চিকাৰ কৰিব হয়নে বা পৰোক্ষভাৱে তোমাৰ খেতি কৰিব তো এইবোৰ ডাইৰেক্ট প্ৰকৃতিৰ পৰা লোৱা হৈ আছে তো এইবোৰ কাৰ্য কি বুলি কোৱা হ'ব প্ৰাথমিক বৃত্তি বুলি কোৱা হ'ব বুজি পাইছা তাৰপিছত চোৱা আনহাতে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিৱৰ্তন পৰিশোধন পৰিবৰ্ধন সংযোজন বা সংশোধন কৰা হয় তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তি কোনবোৰ হ'ব প্ৰাথমিক অৱস্থাৰ পৰা যি বস্তুটো আহৰণ কৰিছে যি দ্ৰব্যটো আহৰণ কৰিছে প্ৰাথমিক বৃত্তিৰ ব্যক্তিসকলে কিন্তু দ্বিতীয় খণ্ডৰ ব্যক্তিসকলে কি কৰিব সেই বস্তুটোক যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ নকৰে ফৰ এক্সাম্পল ধৰি লোৱা ধান হয়নে ধানটো প্ৰাথমিক ব্যক্তিসকলে খেতি কৰিব আৰু ধান উৎপাদন কৰিব কিন্তু দ্বিতীয় খণ্ডৰ ব্যক্তিসকলে কি কৰিব সেই ধানখিনি তেওঁলোকে কি কৰিব পৰিৱৰ্তন কৰিব পৰিশোধন কৰিব পৰিবৰ্ধন কৰিব হয় তেওঁলোকে কি কৰিব চাউললৈ ৰূপান্তৰ কৰিব বা গমৰ পৰা আটালৈ ৰূপান্তৰ কৰিব যেতিয়া তেওঁলোকে ৰূপান্তৰ কৰে তো সেই কাৰ্যটো কি কোৱা হ'ব দ্বিতীয় খণ্ডৰ বৃত্তি বুলি কোৱা হ'ব বুজি পাইছা তোমালোকে
নেক্সট চোৱা খ নম্বৰটো চোৱা প্ৰাথমিক খণ্ডৰ বৃত্তি ও দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তন ঘটোৱা হয় হয় প্ৰাথমিক খণ্ডৰ বৃত্তিত দ্ৰব্যৰ কোনো পৰিৱৰ্তন ঘটোৱা নহয় নে যেনেকৈ সংগ্ৰহ কৰিছে প্ৰকৃতিৰ পৰা তেনেকৈ তেওঁলোকে বিক্ৰী কৰে বা ব্যৱহাৰ কৰে কিন্তু আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত কি কৰে যেনেহলে যে প্ৰকৃতিৰ পৰা যি বস্তুটো আহৰণ কৰিছে সেইটো পৰিৱৰ্তন ঘটোৱা হয় হয়নে যেনে গমৰ পৰা দ্বিতীয় খণ্ডৰ বৃত্তিসকলে আটা বা ময়দা প্ৰস্তুত কৰে বুজি পাইছা তাৰপিছত চোৱা গ নম্বৰ পাৰ্থক্যটো প্ৰাথমিক খণ্ডৰ বৃত্তিৰ দ্ৰব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় প্ৰাথমিক খণ্ডৰ বৃত্তিত কিন্তু যি দ্ৰব্যটো আছে দ্ৰব্যৰ মূল্য যি আছে মূল্যমান তাৰ দামটো কম থাকে কিন্তু দ্বিতীয় বৃত্তিত যেতিয়া পৰিৱৰ্তন ঘটোৱা হয় তাৰ লগে লগে কি হয় মূল্যমানটো বৃদ্ধি পায় দামটো বৃদ্ধি পায় বুজি পাইছা তাৰপিছত চোৱা ঘ নম্বৰ পাৰ্থক্যটো প্ৰাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আৰ্থিক কাম কাজসমূহত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ পৰ্যন্ত দুয়োটা দিশ সমানে জড়িত হৈ থাকে আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ পৰ্যন্ত দিশটো অধিক গুৰুত্বপূৰ্ণ ঘ নম্বৰ কাৰণটো হৈছে যি প্ৰাথমিক খণ্ডৰ বৃত্তি আছে তাত কিন্তু মানুহ আৰু প্ৰকৃতিৰ দুয়োটাই প্ৰয়োজন হয় না দুয়োটা সমানে কি হৈ থাকে জড়িত হৈ থাকে কিন্তু আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত প্ৰকৃতিতকৈ বেছি কিন্তু মানুহৰ যি শক্তিটো আছে মানুহৰ পৰ্যন্ত দিশটো অধিক গুৰুত্বপূৰ্ণ বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে দুটাৰ পাৰ্থক্যটো বুজি পাইছা প্ৰাথমিক বৃত্তি মানে কি আৰু দ্বিতীয় বৃত্তি মানে কি আৰু ইয়াৰ পাৰ্থক্য ওকে আমি নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা আই নম্বৰ কুৱেশ্যনটো অসমৰ গ্ৰাম্য আৰু নগৰীয়া বসতিৰ বিষয়ে এটা চমুটোকা লিখা প্ৰথমতে আমি অসমৰ গ্ৰাম্য বসতিৰ বিষয়ে আলোচনা কৰিম তাৰপিছত আমি নগৰীয়া বসতিৰ বিষয়ে আলোচনা কৰিম গ্ৰাম্য বসতিসমূহ চোৱা অসমৰ গ্ৰাম্য বসতিসমূহ মুখ্যতঃ কৃষিভিত্তিক যাৰ বেছিভাগ জনসংখ্যা কৃষি মাছ ধৰা আৰু অনুষংগিক কাৰ্যকলাপত নিয়োজিত বুজি পাইছা অসমৰ বেছিভাগ কিন্তু গ্ৰাম্য বসতি কি হয় কৃষি ভিত্তিক হয় না যাৰ বেছিভাগ জনসংখ্যা কি কৃষি মাছ ধৰাৰ ওপৰত কি কৰি থাকে নিৰ্ভৰ কৰি থাকে বা প্ৰাথমিক খণ্ডৰ বৃত্তিৰ লোক হয় বুজি পাইছা তাৰ পিছত চোৱা এই বসতিবোৰ সাধাৰণতে নদী উপত্যকাৰ কাষত পোৱা যায় হয় বেছিভাগ কি নদী আৰু উপত্যকাৰ কাষতে বসতিবোৰ পোৱা যায় এনে যেনে ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু প্ৰায় অৰ্হিত গোট খোৱা বা ৰৈখিক হয় যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ নদীৰ পাৰত অৱস্থিত হৈ থাকে বেছিভাগ গ্ৰাম্য অঞ্চলটো আৰু কি হয় গোট খোৱা হৈ থাকে আৰু ৰৈখিক হৈ থাকে হয়নে বাৰিষা কালত বানপানীৰ প্ৰতিহত কৰিবলৈ পৰম্পৰাগত অসমী ঘৰবোৰ যেনে চাংঘৰ নিৰ্মাণ কৰা হয় গাঁওবোৰত প্ৰায় এক ঘনিষ্ঠ সম্প্ৰদায় গাঁথনি থাকে শক্তিশালী সামাজিক আৰু সাংস্কৃতিক সম্বন্ধৰ সৈতে গ্ৰাম্য অঞ্চলবোৰেও জীৱিকাৰ বাবে চাহ খেতি বয়ন আৰু হস্তশিল্পৰ দৰে কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰি থাকে হয় আৰু চাংঘৰৰ কথা কৈছে হয়নে আমি চাংঘৰ দেখা পাওঁ কিয় কাৰণ বানপানীৰ পৰা বাচি থাকিবলৈ হয়নে চাংঘৰ নিৰ্মাণ কৰা হয় আৰু গাঁও অঞ্চলত কি যি ঘনিষ্ঠ সম্প্ৰদায়ৰ গাঁথনি থাকে হয় শক্তিশালী সামাজিক আৰু সাংস্কৃতিক বন্ধনৰ সৈতে তাৰপিছত গ্ৰাম্য অঞ্চলবোৰেও কি জীৱিকাৰ বাবে চাহ খেতি বয়ন শিল্পী বা হস্তশিল্পৰ দৰে কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে তাৰপিছত চোৱা নগৰীয়া বসতি মানে নগৰ অঞ্চলবোৰ চোৱা বাণিজ্য উদ্যোগ আৰু প্ৰশাসনিক কেন্দ্ৰৰ চাৰিওফালে অসমৰ নগৰীয়া বসতি বৃদ্ধি পাইছে গুৱাহাটী ডিব্ৰুগড় যোৰহাট আৰু শিলচৰৰ দৰে মুখ্য চহৰসমূহে বাণিজ্য শিক্ষা স্বাস্থ্য সেৱা আৰু পৰিবহনৰ কেন্দ্ৰ হিচাপে কাম কৰে হয়নে তাৰপিছত গুৱাহাটী সৰ্ববৃহৎ চহৰ হৈছে দ্ৰুতগতিত বিকশিত হোৱা মহানগৰী এলেকা য'ত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন আৰু নগৰায়ন আছে নগৰীয়া বসতিবোৰ পৰম্পৰাগতৰ পৰা আধুনিকলৈ মিশ্ৰিত আৱাসৰ প্ৰকাৰ প্ৰদৰ্শন কৰে উচ্চ উত্থান আৰু বাণিজ্যিক কমপ্লেক্সৰ সংখ্যা বৃদ্ধি হোৱাৰ সৈতে গ্ৰাম্য অঞ্চলৰ পৰা দ্ৰুত প্ৰব্ৰজনৰ ফলত এই অঞ্চলসমূহৰ যান-জঁট প্ৰদূষণ আৰু সম্পদৰ ওপৰৰ দৰে প্ৰত্যাহ্বান সন্মুখীন হয় ওকে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়িম নেক্সট কুৱেশ্যনটো চোৱা যে নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে মানৱ ভূগোলৰ পৰিসৰবোৰ কি উত্তৰটো চোৱা মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক হয় মানুহৰ বাসস্থান হিচাপে ধৰাপৃষ্ঠৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত কৰা হৈছে
মানৱ ভূগোল প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ এই কাৰকসমূহে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় প্ৰাকৃতিক পৰিৱেশৰ বাদ দি মানৱ সমাজ বৰ্ধি থাকিব নোৱাৰে হয় প্ৰাকৃতিক পৰিৱেশ আমি বাদ দিওঁ তেনেহলে কি মানৱ সমাজ কি বৰ্ধিত থাকিব পাৰে নেকি নোৱাৰে কেতিয়া নহয় কাৰণ মানৱ সমাজ এটা সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকে তাৰ পিছত মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা সম্পৰ্ক পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পোৱা যায় হয় যে মানুহ আৰু প্ৰকৃতিৰ মাজত গঢ়ি উঠা যি সম্পৰ্ক আছে পৃথিৱীৰ বিভিন্ন অঞ্চলত কি হয় বিভিন্ন ৰূপত পোৱা যায় পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বিভিন্ন সমস্যাই দেখা দিয়ে এনে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য আৰু পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ যি বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন সমস্যাই দেখা দিয়ে তেনে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই হৈছে মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰধান উদ্দেশ্য ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা তোমালোকে পুনৰ এবাৰ পঢ়ি ল'ব পাৰা নাইবা তোমালোকে পিডিএফটো ডাউনলোড কৰি পঢ়িব পাৰা আৰু তোমালোকে যদি পাৰ্ট 1 ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে পাৰ্ট 1 ভিডিঅটো আগত চাবা কাৰণ প্ৰথমখিনি যিমানবোৰ এমসিকিউ আছিল শৰ্ট কোৱেশ্চনছ আছিল সকলোবোৰ অতিকৈ গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কুৱেশ্চনটো আমাক কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো তিনিটা বুলি কৈছে কিন্তু আমি গুটেকেইটা আলোচনা কৰিম যেহেতু এটা ভাৰতৰ মানচিত্ৰ আঁকিব দিছে আৰু মানচিত্ৰটো অতি গুৰুত্বপূৰ্ণ হয় তো কুৱেশ্চন নম্বৰ এ টো চোৱা কি কৈছে জনসংখ্যাৰ ঘনত্ব কি উত্তৰটো চোৱা জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্ৰফলৰ গণিতিক অনুপাতক জনসংখ্যাৰ ঘনত্ব বোলে হয় জনসংখ্যাৰ ঘনত্ব কি বা জনসংখ্যাৰ ঘনত্ব কাক বোলে জনসংখ্যা আৰু বাসভূমি যোন ঠাইত থাকে তাৰ ক্ষেত্ৰফলৰ গণিতিক অনুপাতকে কি বুলি কোৱা হয় জনসংখ্যাৰ ঘনত্ব বোলে তাৰ পিছত চোৱা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকবোৰৰ বিষয়ে আলোচনা কৰা তো জনসংখ্যাৰ যি বিতৰণ সকলো ঠাইতে জনসংখ্যা যি বেলেগ হয় এই বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকবোৰৰ বিষয়ে আমাক আলোচনা কৰিব দিছে উত্তৰটো চোৱা পৃথিৱীৰ উপৰিভাগৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় হয় আমি সকলোৱে জানো সকলো ঠাইতে কিন্তু জনসংখ্যা একে হয় জানো নহয় একে নহয় জনসংখ্যা বিতৰণ আৰু ঘনত্ব বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই জনসংখ্যা যিমানবোৰ বিতৰণ আছে এই বিতৰণবোৰ প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল প্ৰথমে আমি প্ৰাকৃতিক কাৰকৰ বিষয়ে আলোচনা কৰিম তোমালোকে কোৱেশ্চনটোত চাব পাৰা ভৌগোলিক কাৰক কথা কৈছে ভৌগোলিক কাৰক মানে প্ৰাকৃতিক কাৰক দুইটা একে বুজাইছে ওকে তোমালোকে কনফিউজন নহবা যে কোৱেশ্চনত ভৌগোলিক কাৰক কৈছে কিন্তু উত্তৰত আমি প্ৰাকৃতিক কাৰক বুলি লিখিছো তোমালোকে ভৌগোলিক কাৰক বুলিও লিখিব পাৰা একো প্ৰবলেম নাই কিন্তু দুইটা সেমে বুজাইছে ওকে তো ভৌগোলিক কাৰক বা প্ৰাকৃতিক কাৰকৰ প্ৰথমটো হ'ল জলবায়ু হয় যিবোৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ হ'ব সেইবোৰ অঞ্চলত কি হ'ব জনসংখ্যা বেছি হ'ব তোমালোকে পঢ়ি চাব পাৰা হয় মই তোমালোকক বুজাই দি আছো অত্যন্ত শীতল অঞ্চলত কিন্তু কি হ'ব জনসংখ্যা কি হ'ব কম হ'ব কিন্তু অতিকৈ গৰম অঞ্চলত কি হ'ব জনসংখ্যা কম হ'ব তো তাৰ কাৰণে এটা ভাল জলবায়ু য'ত থাকিব স্বাস্থ্যকৰ জলবায়ু য'ত থাকিব তাত কি হ'ব মানুহৰ জনবসতি বেছি হ'ব হয় না জনসংখ্যা বেছি হ'ব বুজি পাইছা দ্বিতীয় যদি আমি কাৰণটো চাওঁ দ্বিতীয় কাৰণটো হ'ল পানীৰ উপলব্ধতা হয় মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য আমি সকলোৱে জানো হয়নে খোৱা পানীৰ উপৰিও ৰন্ধন প্ৰকৰণ হয় পোহনীয়া চৰিটো তালিবা হৈ আছে হ'ব পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্যৰ বাবে উদ্যোগ আদি বিভিন্ন পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণে পানী আৱশ্যক হয় হয়নে সাগৰ নদী হ্ৰদ এই সকলোবোৰৰ ওচৰতে আমি দেখিবলৈ পাওঁ যিমানবোৰ আমাৰ civilization বোৰ আছিল হয় না সভ্যতাবোৰ আছিল সেই বেছিভাগ সভ্যতাই কি হৈছে পানীৰ কাষতে বা পানী বা নদীৰ পাৰতে কি হৈছে সৃষ্টি হৈছিল তাৰ মেইন কাৰণটো কি পানীৰ উপলব্ধতা তো পানীৰ উপলব্ধতা য'ত হ'ব সেই ঠাইত কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব বা জনসংখ্যা বেছি থাকিব আনফালে মৰুভূমি অঞ্চলত জনসংখ্যা বেছি থাকিব জানো নাথাকে কিয় কাৰণ তাত প্ৰধান সমস্যা হ'ল পানীৰ সমস্যা বুজি পাইছা তৃতীয় নম্বৰ কাৰণটো চোৱা তৃতীয় নম্বৰ কাৰণটো হ'ল ভূ-প্ৰকৃতি কি চোৱা সমভূমি অঞ্চলসমূহৰ মানুহৰ বসবাসকে ধৰি কৃষি কাৰ্য পৰিবহন ঔদ্যোগিক কাম-কাজ আদিৰ সকলোৰে বাবে সুবিধাজনক হয় যে সমভূমি অঞ্চলবোৰ আছে সমভূমি অঞ্চলবোৰ সকলো কামৰ বাবে সুবিধাজনক হয়নে তো তাৰ কাৰণে তাত কি হয় জনসংখ্যা বেছি হয় আনহাতে যি পাহাৰীয়া অঞ্চলবোৰ আছে পাহাৰীয়া অঞ্চলবোৰত কি সমতল নহয় কাৰণ একা বেকা বৰ ওখ চাপৰ বা ঢাল থাকে তো তাৰ কাৰণে কি হয় তাত জনসংখ্যা কম হয় বুজি পাইছা তাৰ পিছত চোৱা মাটিৰ উৰ্বৰতা যিবোৰ অঞ্চলৰ মাটি খাৰুৱা
যিবোৰ অঞ্চলৰ মাটিৰ উৰ্বৰতা শক্তি বেছি আছে সেইবোৰ অঞ্চল কি কৃষি কাৰ্যৰ কাৰণে ভাল তো কৃষি কাৰ্যৰ কাৰণে ভাল হ'লে সেইবোৰ অঞ্চলতে কি হ'ব জনসংখ্যা বৃদ্ধি পাব বা জনসংখ্যা বেছি হ'ব বুজি পাইছা তাৰ পিছত খনিজ সম্পদ যিবোৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় হয়নে যিকোনো সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যাব যেনে কয়লা হওক পেট্ৰলিয়াম হওক তো সেইবোৰ অঞ্চলত কি হ'ব বিভিন্ন ধৰণৰ কল কাৰখানাবোৰ উদ্যোগবোৰ গঢ় লৈ উঠিব তাৰ ফলত কি হ'ব তাৰ জনসংখ্যা বৃদ্ধি পাব ওকে তাৰ পিছত অৰ্থনৈতিক কাৰকবোৰ চাও অৰ্থনৈতিক কাৰকবোৰ হ'ল নগৰীকৰণ চোৱা কি হয় গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলৰ শিক্ষা চিকিৎসা যাতায়াত যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় যেহেতু নগৰীকৰণ মানে চহৰ অঞ্চলত সকলো ধৰণৰ সুবিধা থাকিব আৰু সেই সুবিধা থকাৰ কাৰণে তাত কি হয় জনসংখ্যা বৃদ্ধি পায় তদুপৰি সা সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায় সেইবাবে সংস্থাপনৰ উদ্দেশ্যেও এনে অঞ্চলসমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপনৰ উদ্দেশ্যে মানুহৰ আগমন ঘটে আৰু বিভিন্ন ধৰণৰ সুবিধা থকাৰ কাৰণে বেছিভাগ গাঁও অঞ্চলৰ পৰা এই নগৰ অঞ্চললৈ বা চহৰ অঞ্চললৈ মানুহৰ কি কৰে জনপ্ৰব্ৰজন ঘটে কাৰণ সুবিধা আছে সুবিধাবোৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে উন্নত শিক্ষা ব্যৱস্থাৰ কাৰণে মানুহবোৰ প্ৰব্ৰজন ঘটে হয়নে তাৰপিছত চোৱা 2 নম্বৰটো ঔদ্যোগিকৰণ উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে একোটা অঞ্চল অতি কম দিনৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰে এনে অঞ্চলসমূহত কল কাৰখানাৰ উপৰিও পৰিবহণ বেংক শিক্ষা প্ৰতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহু কৰ্মীৰ প্ৰয়োজন হয় এনেদৰে ঔদ্যোগিকৰণৰ ফলত জনশূন্য অঞ্চল এটা জনাকীৰ্ণ হয়গৈ হয় উদ্যোগ এটা যদি গঢ়ি উঠে তাত বিভিন্ন ধৰণৰ সুবিধাসমূহ সৃষ্টি হৈ যাব যেনে পৰিবহণ বেংক শিক্ষানুষ্ঠান তো তাৰ কাৰণে কি তাত সেই উদ্যোগৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হ'ব তো তাৰ কাৰণে সেই ঠাইটো কি অতি কম দিনৰ ভিতৰতে কি হয় জনশূন্য এটা ঠাই বহুত জনসংখ্যা বৃদ্ধি পাই যায় বুজি পাইছা ওকে তাৰপিছত নেক্সট চোৱা 3 নম্বৰটো পৰিবহণ আৰু যোগাযোগ তাৰপিছত চোৱা পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিও এটা অঞ্চলত জনবহুল হোৱাৰ সহায় কৰে পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যৰ সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতি সাধন কৰে ৰেল পৰিবহণ আৰু বিমান পৰিবহণ উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়ায় পৰিবহণৰ উন্নতিয়ে ঠাই এখনক নগৰীকৰণৰ দিশত আগুৱাই নিয়ে অধিক সা সুবিধা ভোগ কৰাৰ অৰ্থে পিছপৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কৰ্মসংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে বুজি পাইছা যদি পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা ক'বাত এটা গঢ় লৈ উঠিল ক'বাত এটা ৰেল ষ্টেচন গঢ় লৈ উঠিল হয় ৰেল ষ্টেচনবোৰ গঢ় লৈ উঠিলে তাত কি হ'ব মানুহৰ জনসংখ্যা বৃদ্ধি হ'ব কাৰণ বিভিন্ন ধৰণৰ সুবিধা পাব হয় না তেওঁলোকে দোকান দিব পাৰিব হয় তাৰপিছত চোৱা সমাজ সাংস্কৃতিক কাৰক সুস্থিৰ ৰাজনীতি অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থা ৰাষ্ট্ৰসমূহৰ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা অৰ্জনৰ তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে সেইদৰে অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যোৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰব্ৰজন ঘটে ধৰ্মীয় আবেগ অনুভূতিৰ পৰিচালিত বহু লোকে ধৰ্মীয় স্থানসমূহক বাস কৰিবলৈ বিচাৰে সেইদৰে উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্ৰহণৰ বাবে গৱেষণাৰ বাবে বহু লোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিগাজিকৈ থাকিবলৈ লয় আৰু আনহাতে সামাজিক আৰু সংস্কৃতি বিভিন্ন ধৰণৰ সমস্যাৰ ফলত মানুহে কি কৰে বিভিন্ন এটা সুস্থিৰ ঠাইত থাকিবলৈ বিচাৰে তো তাৰ কাৰণে যিমানবোৰ ধৰ্মীয় স্থানবোৰ আছে সেই ঠাইত মানুহবোৰ বেছিভাগ কি কৰিব পাৰে তেওঁলোকে থাকিব বিচাৰে তো তাৰ কাৰণে তাৰ জনসংখ্যা বেছি হয় আনফালে শিক্ষা সুবিধা যোন ঠাইত থাকিব হয় শিক্ষা গ্ৰহণৰ সুবিধা থাকিব সেইবোৰ ঠাইতো কি হয় জনসংখ্যা বৃদ্ধি পায় ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো আছিল ভাৰতৰ কৃষি প্ৰধান সমস্যাৰ বিষয়ে আলোচনা কৰা ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহনো কি চোৱা প্ৰধান সমস্যাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অনিয়মিত মৌচুমী নিৰ্ভৰতা হয় যি মৌচুমী জলবায়ু আছে এই মৌচুমী জলবায়ু অনিয়মতাৰ বাবে কি হয় জানো ভাৰতীয় কৃষি কাৰ্য বহু সমস্যা সৃষ্টি হয় কাৰণ বৰষুণৰ পৰিমাণ কমি যায় কেতিয়াবা হয় না তাৰ কাৰণে কি হ'ব পাৰে যি কৃষি কাৰ্য আছে তাত বহুতখিনি সমস্যা সৃষ্টি হ'ব পাৰে তাৰপিছত চোৱা নিম্ন হাৰৰ উৎপাদন ভাৰতৰ বেছিভাগ কি হয় পথাৰসমূহৰ কি হৈছে মাত্ৰা এতিয়া কমি গৈছে পথাৰ কমিয়ে গৈ আছে তো তাৰ কাৰণে উৎপাদন যিমান আগত আছিল এতিয়া বৰ্তমানৰ উৎপাদন কি হৈ আহিছে কমি আহি আছে তো এইটো এটা কি হয় প্ৰধান সমস্যা হয় তাৰপিছত চোৱা গ নম্বৰটো বিত্তীয় ক্ষেত্ৰ যেনে অধিক উৎপাদনক্ষম কৃষি প্ৰণালীৰ মাত্ৰে ব্যয়বহুল হয়নে কিন্তু ভাৰতৰ অধিকাংশ ক্ষুদ্ৰ তথা দৰিদ্ৰ কৃষকৰ পক্ষে সীমিত গাইগুটীয়া
কৃষিভূমিৰ পৰিশ্ৰত উচ্চ নিখৰৰ মূলধনী খৰচ জোৰা মাৰিব নোৱাৰাত সঞ্চয়বিহীন অথবা ঋণদায়গ্ৰস্ত আৰ্থিক অৱস্থা অধিকাংশ ভাৰতীয় কৃষকে অবিকল্পভাৱে পৰম্পৰাগত কৃষি প্ৰণালীয়ে আদৰি লয় হয়নে কাৰণ বিত্তীয় তেওঁলোকৰ টকা পইচা ইমান নাথাকে তো তেওঁলোকে ইমান হেভি মেচিনবোৰ যিমানবোৰ মেচিনছ আছে হয়নে বা সিডবোৰ আছে সেইবোৰ কি কৰিব নোৱাৰে কিনিব নোৱাৰে তো তাৰ কাৰণে তেওঁলোকে সেই পুৰণি পদ্ধতি আছে পদ্ধতিৰে কি কৰে কৃষি কাৰ্য কৰি থাকে তাৰপিছত চোৱা ভূমি সংস্কাৰহীনতা স্বাধীনতা লাভৰ পাছত কি কৈছে কৃষিভূমি সংস্কাৰ কাৰ্যই অগ্ৰাধিকাৰ লাভ কৰাৰ পৰিৱেশতো ঘাইকৈ ৰাজনৈতিক স্বাৰ্থৰ অন্তৰালত দেশৰ ভূমি সংস্কাৰ নীতিয়ে আশাপ্ৰদ সফলতা প্ৰদৰ্শন কৰা নাই ভূমি সংস্কাৰ কাৰ্যসূচী বিফলতাৰ ফলত কৃষিভূমিৰ বৈষম্যমূলক বিতৰণ অব্যাহত থকাৰ কাৰণে দেশৰ মুঠ কৃষিকাৰ্য উৎপাদনৰ তলত পৰ্যায়তে থাকি গ'ল হয়নে তাৰপিছত চোৱা ক্ষুদ্ৰাকৃতিৰ শস্য ক্ষেত্ৰ আৰু কৃষিভূমিৰ বিখণ্ডন আমাৰ ভাৰতবৰ্ষৰ কৃষকসকলৰ কি সমস্যা হৈছে যে অধিক কি হৈছে জনসংখ্যা বৃদ্ধি হৈছে তো তাৰ কাৰণে যিমান কৃষি ভূমিবোৰ আছে এই কৃষি ভূমিবোৰ ভাগ কৰিব লগা হৈ গৈছে তাৰ কাৰণে বিখণ্ডন হৈ গৈছে ওকে তো নেক্সট কুৱেশ্যনটো চোৱা তাৰপিছত চোৱা প্ৰথম নম্বৰটো চোৱা বাণিজ্যিকৰণৰ অভাৱ হয়নে কৃষি কাৰ্যবোৰ আচলতে সৰু হৈ গৈছে সৰু হোৱাৰ ফলত উৎপাদন কম হৈছে তেওঁলোকে কি কৰিব পৰা নাই বাণিজ্যিকৰণ কৰিব পৰা নাই তো তাৰ অভাৱ হৈ আছে তাৰপিছত চোৱা বিস্তীৰ্ণ নিম্ন নিযুক্তি ভাৰতৰ কৃষি ক্ষেত্ৰত আশ্ৰয় কৰি জীৱিকা নিৰ্বাহ কৰি অহা কৃষক অথবা কৃষি শ্ৰমিকৰ যথেষ্ট সংখ্যকে কৃষি বৰ্ষ এটাৰ পৰিসৰত 4 পৰা 8 মাহ কাল শ্ৰমহীনভাৱে পাৰ কৰিবলগীয়া হয় কেৱল কৃষি থকাৰ সময়ত কৃষি সিজনটো থকাৰ টাইমত তেওঁলোকে কৃষি কাৰ্য কৰে কিন্তু বাকি যিমান 4 পৰা 8 মাহ আছে তেওঁলোকে কি শ্ৰমহীন একো কাম নকৰি ঘৰতে বহি থাকিব লগা হয় দেশৰ কৃষি প্ৰণালীটো শ্ৰম কেন্দ্ৰিক নহয় ভূমি কেন্দ্ৰিক হৈ থকাৰ কাৰণে সীমিত কৃষিভূমিৰ কৃষিজীৱী শ্ৰেণীটোৰ পক্ষে পূৰ্ণ নিযুক্তি সম্ভৱ নহয় ওকে তাৰপিছত চোৱা কৃষিভূমিৰ অৱনমন আখুৱাপূৰ্ণ জলসিঞ্চন ব্যৱস্থা পৰিণতি আৰু কৃষিভূমিৰ উপযুক্ত যতনৰ অভাৱত ভাৰতৰ বিস্তীৰ্ণ কৃষিভূমিৰ বৃহৎ অঞ্চল কিছুমানৰ মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে কৃষিকাৰ্যৰ ব্যৱহৃত কীটনাশক আৰু ৰোগনাশক ৰাসায়নিক দ্ৰব্যৰ বুজন অংশ একোটাই কৃষিভূমিৰ অবিৰত গতিত সংযোগ ঘটাৰ ফলত মাটিৰ স্বাভাৱিক বিৱৰ্তন প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হৈছে তাৰপিছত চোৱা C নম্বৰ কুৱেশ্যনটো আমাক কৈছিল যে প্ৰব্ৰজন কি হয় প্ৰব্ৰজন হৈছে অস্থায়ী বা স্থায়ীভাৱে বসতি স্থাপনৰ উদ্দেশ্যে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ চলাচল সাধাৰণতে ভৌগোলিক সীমা অতিক্ৰম কৰা প্ৰব্ৰজন এখন দেশৰ ভিতৰত আভ্যন্তৰীণ প্ৰব্ৰজন বা দেশৰ আন্তৰ্জাতিক প্ৰব্ৰজন মাজত হ'ব পাৰে ওকে প্ৰব্ৰজন মানে কি প্ৰব্ৰজন হৈছে স্থায়ী বা অস্থায়ীভাৱে বসতি স্থাপনৰ উদ্দেশ্যে যেতিয়া কোনোবা এজন ব্যক্তি এঠাইৰ পৰা আন ঠাইলৈ যায় তাকে কি বুলি কোৱা হ'ব প্ৰব্ৰজন বুলি কোৱা হ'ব আৰু প্ৰব্ৰজন কেই প্ৰকাৰৰ থাকে দুই প্ৰকাৰৰ এটা হ'ল আভ্যন্তৰীণ প্ৰব্ৰজন আৰু এটা হ'ল আন্তৰ্জাতিক প্ৰব্ৰজন আভ্যন্তৰীণ প্ৰব্ৰজন হ'ল দেশ এখনৰ ভিতৰত যেতিয়া প্ৰব্ৰজন কৰিব তাক আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হ'ব আৰু দেশৰ বাহিৰত যেতিয়া যাব বেলেগ এখন দেশলৈ গতি কৰিব তেতিয়া তাক কি কৰা হ'ব আন্তৰ্জাতিক প্ৰব্ৰজন বুলি কোৱা হ'ব তাৰপিছত আমাক কৈছিল যে বিভিন্ন প্ৰকাৰৰ প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফলৰ বিষয়ে বৰ্ণনা কৰা তো প্ৰব্ৰজনৰ কাৰণবোৰ চোৱা কি কাৰণ হ'ব অৰ্থনৈতিক কাৰণ যেনে চাকৰি সুযোগৰ কাৰণে চাকৰি সুবিধাৰ কাৰণে মানুহে কি কৰিব পাৰে বেলেগ এখন ঠাইলৈ যাব পাৰে তাৰপিছত দৰিদ্ৰতা হয়নে দৰিদ্ৰতাৰ কাৰণে তেওঁলোকে য'ত বেছি সুবিধা পায় সেই অঞ্চললৈ যাব তাৰপিছত ঔদ্যোগিক বিকাশ কোনোবা এটা ঠাইত উদ্যোগ স্থাপন হৈছে কাৰখানা স্থাপন হৈছে তো তাৰ উদ্দেশ্যে তাত কৰ্মৰ কাৰণে তেওঁলোকে কি ক'ব যাব পাৰে এইবোৰ হ'ল কি অৰ্থনৈতিক কাৰণসমূহ তাৰপিছত সামাজিক কাৰণসমূহ চোৱা যেনে শিক্ষা হয়নে উন্নত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে মানুহে কি কৰে প্ৰব্ৰজন কৰে তাৰপিছত বিবাহ হয়নে ছোৱালীসকলে বেছিভাগ বিবাহত কি কৰিব পাৰে তেওঁলোকে প্ৰব্ৰজন কৰে হয়নে বেলেগ এখন ঠাইলৈ বা দৰাজনৰ ঘৰলৈ বা ল'ৰাজনৰ ঘৰলৈ যায় তাৰপিছত পাৰিবাৰিক একত্ৰীকৰণ হয় পৰিয়ালৰ সদস্যসকলৰ ওচৰত থাকিবলৈ প্ৰব্ৰজন ইতিমধ্যে আন এটা স্থানত থিতাপি লোৱা হৈছে হয়নে এনেকুৱাবোৰ হয় কি হয় এইবোৰ হ'ব সামাজিক কাৰণ
তাৰপিছত চোৱা ৰাজনৈতিক কাৰণসমূহ চোৱা সংঘৰ্ষ আৰু যুদ্ধ যিকোনো এটা দেশত যদি সংঘৰ্ষ বা যুদ্ধ হৈ আছে সমস্যাৰ সৃষ্টি হৈছে তো তাৰ মানুহে কি কৰে প্ৰব্ৰজন কৰে বেলেগ এখন দেশলৈ হয় তাৰপিছত চোৱা অত্যাচাৰবোৰ হ'ব পাৰে যেনে অস্থিৰ চৰকাৰ বিভিন্ন ধৰণৰ দেশৰ ভিতৰত যিমান সমস্যা আছে তাৰ কাৰণে যদি মানুহে প্ৰব্ৰজন কৰে সেইবোৰ কি হ'ব ৰাজনৈতিক কাৰণসমূহ হ'ব তাৰপিছত চোৱা প্ৰব্ৰজনৰ পৰিমাণ এতিয়া কিনো পৰিমাণ হয় এই প্ৰব্ৰজনৰ কৰাৰ কাৰণে অৰ্থনৈতিক পৰিমাণৰ কাৰণে চোৱা ধনাত্মক দিশ কি হ'ব পাৰে কি ধনাত্মক প্ৰব্ৰজনৰ পৰা ধনাত্মক কি হ'ব পাৰে চোৱা প্ৰব্ৰজনকাৰীসকল তেওঁলোকৰ ঘৰুৱা দেশ বা গাঁওখনলৈ ঘূৰাই পঠোৱা বৰ্ধিত প্ৰেৰণ শ্ৰমিকৰ যোগান বৃদ্ধি ফলত প্ৰাপ্ত অঞ্চলৰ অৰ্থনৈতিক বিকাশ হয় যদি কোনোবা মানুহ অৰ্থনৈতিক কাৰণত তেওঁলোকে কি কৰে প্ৰব্ৰজন কৰে যোন ঠাইলৈ প্ৰব্ৰজন কৰিব সেই ঠাইত কি হ'ব তেওঁলোকৰ কৰ্ম বাঢ়িব আৰু লগতে অৰ্থনৈতিক উন্নত বিকাশ হ'ব আৰু ঋণাত্মক কি হ'ব পাৰে দক্ষ শ্ৰমিকসকলে তেওঁলোকৰ ঘৰুৱা অঞ্চল এৰি যোৱাৰ লগে লগে মজুৰি নিষ্কাশন হয় আৰু চৰকাৰী প্ৰতিযোগিতাৰ প্ৰাপ্ত ক্ষেত্ৰত নিবনুৱা হয় তাৰপিছত চোৱা 2 নম্বৰ সামাজিক পৰিমাণৰ ধনাত্মক দিশবোৰ যেনে নগৰ অঞ্চলৰ সাংস্কৃতিক বিনিময় আৰু বৈচিত্ৰ্য হয়নে প্ৰেৰণৰ ফলত গৃহ অঞ্চলৰ উন্নতি শিক্ষা আৰু স্বাস্থ্যৰ সজাগতা হয় ঋণাত্মক ফলবোৰ হ'ব পাৰে চহৰ অঞ্চলত অত্যাধিক ভিৰ হোৱাৰ ফলত আৱাসৰ সমস্যা আৰু বৰ্ধিত বিকাশ হয় যেনে বস্তি অঞ্চলবোৰৰ কি হ'ব বেছিভাগ পৰিমাণ বাঢ়ি যাব তাৰপিছত চোৱা জনগাঁথনিৰ পৰিমাণ ধনাত্মকবোৰ কি হ'ব পাৰে জনবহুল এলেকাবোৰত চাপ হ্ৰাস কৰি জনসংখ্যা ঘনত্ব ভাৰসাম্য ৰক্ষা হ'ব পাৰে হয়নে আৰু ঋণাত্মকবোৰ হ'ব পাৰে যুৱকসকলে প্ৰব্ৰজন কৰাৰ লগে লগে গ্ৰাম্য অঞ্চলৰ বৃদ্ধ জনসংখ্যা হয়নে তাৰপিছত কেৱল পুৰুষে প্ৰব্ৰজন কৰিলে লিংগ ভাৰসাম্যতাহীনতা হ'ব ওকে তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কৈছিল যে ভাৰতৰ এখন মানচিত্ৰ আঁকিব দিছিল আৰু তলত যিবোৰ ঠাই বহাব দিছে সেইবোৰ বহাব দিছিল তো সব ভাৰতৰ মেপটো তোমালোকে আঁকিব লাগিব আৰু তোমালোকে ফাইনেল এক্সামত তোমালোকে ভাৰতৰ মেপটো আঁকিবা যিমান দিন আছে তোমালোকে প্ৰেক্টিছ কৰা কাৰণ ভাৰতৰ মেপটো আঁকিলে তোমালোকৰ যি 5 নম্বৰ আছে 5ৰ ভিতৰত যদি তোমালোকে 4ও পোৱা তো বহুতখিনি মাৰ্ক পাবা কাৰণ কুৱেশ্যন এটা লিখি তোমালোকে 4 বা 5ৰ ভিতৰত 5 আনিবলৈ সক্ষম নহবও পাৰা ওকে আমাক বহাব দিছে তাপ্তি নদী তো তোমালোকে চাব পাৰা এইটো হ'ল তাপ্তি নদী গুজৰাটত আছে তাৰ পিছত চোৱা মানস ৰাষ্ট্ৰীয় উদ্যান তো মানস ৰাষ্ট্ৰীয় উদ্যান অসমত আছে অসম আৰু ভূটানৰ একদম গাতে লাগি আছে অকমান অংশ ভূটানতো আছে তাৰ পিছত চোৱা এটা লো আৰু তীখা উদ্যোগ যেনে আইৰন এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰী এইখিনিত আছে এটা ওকে তো আজিলৈ ইমানখিনি আছিল তো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যি কুৱেশ্যন পেপাৰটো আছিল সেই কুৱেশ্যন পেপাৰটো কমপ্লিট হ'ল আশা কৰোঁ তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাইছা আৰু পাৰ্ট 2 ভিডিঅ'টোত আচলতে বহুত লং কুৱেশ্যন তো তোমালোকক শৰ্টত মই বুজাবলৈ চেষ্টা কৰিছোঁ নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব অলৰেডি বহুত লং হৈয়ে গ'ল তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু মই তোমালোকক ক'ব বিচাৰিম যে তোমালোকে বেছি যদি পাৰা তেনেহ'লে টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা কাৰণ তোমালোকে এবাৰ বুজি পালে যদি তোমালোক আৰু এবাৰ পঢ়া পৰীক্ষাৰ আগত তোমালোকৰ বহুতখিনি সহায় হ'ব ওকে তো নেক্সট ভিডিঅ' মই বেলেগ কোনোবা এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লৈ আহিম তো তোমালোকে তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোৱা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই